আজি বহুত ৰাতিপুৱাই ডিউটিলৈ ওলালোঁ। বহুত ৰাতিপুৱা বুলি এইকাৰণে কৈছোঁ, আনকালে মই 10:30 যাই পোৱাকৈ ডিউটিলৈ যাওঁ, কিন্তু আজি 8:30 যাই পোৱাকৈ যাব দিছে। মানুহজনে দেৰি হ'ব বুলি গাড়ীখন ওলাই কিনে মোক থ'বলৈ আহিলে। বৰপেটা ৰোড বুলি ক'লে ব্যস্ততাপূৰ্ণ ৰাস্তা। এইয়া বৰপেটা ৰোডৰ মেইন চহৰ। পামেই কামৰ ঠাই, তথাপিতো অলপমান আপোনালোকক বৰপেটা ৰোডৰ চহৰখন অলপমান দেখাই দিছোঁ। আৰু ফাইনেলি গাইজ কামৰ ঠাই আহি পালোঁ। এতিয়া 9 ঘণ্টা নোহোৱালৈকে ঠিকছে কাম কৰিব লাগিব। 9 ঘণ্টাৰ পিছত আপোনালোকৰ লগ কৰি আছোঁ। 9 hours later. আৰু ফাইনেলি গাইজ 9 ঘণ্টাৰ অন্তত কামৰ পৰা ওলাই আহিলোঁ। আজি বহুত দিনৰ মূৰত এয়া দিন দেখা পাইছোঁ ডিউটিৰ পিছত। এতিয়া ই ৰিক্সা লওঁ ৰ'ব। ফাইনেলি গাইজ ই ৰিক্সাত উঠিলোঁ, এতিয়া ঘৰত যোৱাহে কথা। আৰু ফাইনেলি গাইজ ঘৰ আহি পালোঁ আৰু এয়া কিবা বজাৰ কৰি আনিলোঁ। এইফালে আমাৰ মা শুই আছে। মা কি কৰছা? আৰু এইফালে আমাৰ দেউতা পুৰা ডেকা ল'ৰা হৈ গৈছে, একদম বেমাৰ চেমাৰ হৈ। কিয় দেউতা কেনে লাগছে আহি? এতিয়া বাবু ক'ত আছে? আৰু এইফালে আমাৰ মিষ্টাৰ শুই আছে। আৰু গাইজ এইফালে চাওক, আমাৰ বাবু আহি পাইছে। কি খবৰ বাবু তোমাৰ? ভালে আছ? ৰাধা কৃষ্ণ কৃষ্ণই বাসুদেৱাটো গাই দিয়াচোন হাতযোৰ কৰি। হৰে পৰমাত্মা প্ৰণতা ক্লেশনাশায় গোবিন্দায় নমঃ। এই মন্ত্ৰটো গালে কি হয়? সমস্যা নহয় হৈ যায়। আৰু ভগৱানে ভাল পায় ন? যদি আপোনালোকৰ কিবা সমস্যা আছে জীৱনত, তেতিয়াহ'লে এই মন্ত্ৰটো গাবচোন। আৰু এই মন্ত্ৰটোৱে সমস্যাবিলাক একদম চহা কৰি নেদে, আপোনাক বল দিয়ে সমস্যাৰ লগত যুঁজবৰ কাৰণে। তো কৃষ্ণই বাসুদেৱা এতিয়া পঢ়া তুমি। মা দেউতা বহুত দিনৰ মূৰত আহিছে, যাৰ কাৰণে ভাবিছোঁ কিবা এটা বিশেষ বনাম বুলি। আমাৰ বাবুৱে আৰু মায়ে পুৰি খাই বহুত বেছি ভাল পায়, যাৰ কাৰণে ভাবিছোঁ আজি পুৰি বনাম আৰু আলু ভাজি বনাম। বাবু আমাৰ আলু ভাজি ভাল পাওঁ ন? আলু ভাজি থাকোঁতে গাইজ মোৰ এটা কথা মনত পৰিছে। সৰুতে আমি একো ডিমাণ্ডে কৰা নাছিলোঁ, কেৱল এটা বস্তুৰে ডিমাণ্ড কৰিছিলোঁ যে আজি আলু ভাজিব লাগিব, আলু ভাজা আৰু ভাত খাম। মায়ে যদি কিবা এটা কাম কৰিব কয়, তেতিয়া কোৱা আছিলোঁ যে আলু ভাজা আৰু ভাত বনাবি না নাই? হ'ব আলু ভাজা ভাত আৰু দালি। তো সেনেকুৱা আছিলোঁ। আৰু এইফালে গাইজ পুৰি বনাব ধৰিছোঁ, আৰু এয়া আলু ভাজা হৈ গ'ল, ইয়াতে থৈ দিছোঁ। অলপ পিছত হৈ গ'লে মা আৰু দেউতাক খাব দিব লাগিব, আৰু ময়ো খাম, আমাৰ এও খাব, বাচ্ছায়ো খাব, চবেই লগ হৈ খাম। আৰু লগ হৈ খোৱাৰ তৃপ্তিটোৱে বেলেগ। এখন খালেও দুখন খালেও কিবা পেট ভৰা যেন পায়। আৰু আপুনি যদি অকলে খায়, তেতিয়া কিবা এটা এনেকুৱা লাগে যে কি কৰি আছোঁ, নাখাওঁ, একো নবনাওঁ, একো দৰকাৰ নাই, এটা মানুহ কিনো খাম। কিন্তু লগ থাকিলে আৰু বহুত ভাল লাগে। বাইদেৱে আজি বহুত দিনৰ মূৰত আলু ভাজা আৰু পুৰি বনাইছোঁ। আচলতে সময়ে নাপাওঁ এইবিলাক কৰিবৰ কাৰণে। গধূলিৰ চাহকাপ খাবৰ কাৰণে আচলতে সময় নোজোৰে, মানে দিনটো তাতে কামত থকা যায়, যাৰ কাৰণে ঘৰৰ মানুহক সময় দিব নোৱাৰোঁ, বাচ্ছাটোক সময় দিব নোৱাৰোঁ। আজি বহুত সোনকালে আহি গ'লোঁ যে, 5:30 বজাতে আহি গ'লোঁ, সেইকাৰণে আপোনাৰ অলপ সময় পাইছোঁ। গতিকে চাহ খোৱাৰ সময়টো, মানে গধূলিৰ সময়টো পালোঁ যে, সেইকাৰণে বোলো অলপ ভালকৈ খাওঁ, সেইকাৰণে আৰু বনালোঁ। গাইজ মোৰ এয়া আলু ভাজি আৰু এয়া পুৰি হৈ গ'ল। এতিয়া আপোনাৰ চাহ বহাই দিছোঁ। চাহ আমি এনেই লাল চাহ খাওঁ, কিন্তু মাও কৈছে, দেউতাও কৈছে গাখীৰ চাহ খাব বোলে আজি। তো সকলোৰে অনুৰোধত গাখীৰ চাহ বনাওঁ ৰ'ব। সচৰাচৰ যেতিয়া ঘৰলৈ কোনোবা অচিনাকি বা চিনাকি আলহী আহে, তেতিয়া আমি তেওঁলোকক স্পেচিয়েল ফিল কৰাবৰ কাৰণে ধুনীয়াকৈ সাজি পাৰি খাব দিওঁ।
কিন্তু মা দেউতাক বা নিজৰ ঘৰৰ মানুহক এনেকৈ দিয়া নহয়, যেনেকৈ তেনেকৈ দিয়া হয়। কিন্তু আজি মই স্পেচিয়েল ফিল কৰাবৰ কাৰণে এনেকৈ সাজি দিছোঁ। মা দেউতা আমাৰ জীৱনত সকলোতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তেওঁলোকে আমাক মৰম, সমৰ্থন আৰু মাৰ্গদৰ্শন প্ৰদান কৰে। তেওঁলোকে জীৱনটো জীয়াবৰ কাৰণে কৌশল শিকায়, জীৱনটো অতিবাহিত কৰিবৰ কাৰণে জ্ঞান প্ৰদান কৰে। গতিকে মা দেউতা স্পেচিয়েল। আৰু এইফালে মিঠাই আনিছোঁ। আমাৰ বাবু, মা, মই মিঠাই খাই বহুত বেছি ভাল পাওঁ। আনিছোঁ নতুন কিবা এটা দেখিছোঁ মিঠাই, তাকে লৈ আহিলোঁ। কেনেকুৱা লাগে বা কি হয় নাজানো বাৰু। আৰু ফাইনেলি গাইজ এয়া চাহ দিবৰ কাৰণে আহিলোঁ। মায়ে ক'ব ধৰিছে কি কেনেকৈ চাহ দিছা আজিয়ে মোক, মই কিবা খাই নেকি, আলহী নেকি বোলে। বোলে একো নহয় দে, আজি এনেকৈ দিছোঁ। আজি আমাৰ মাক পূৰা আলহী আহিলে সিংকে দিছোঁ। কেনে লাগছি স্পেচিয়েল ট্ৰিটমেণ্ট পাই? ভাল লাগছি না? হে ভাল লাগছে। চাহ খা। আৰু এইফালে দেউতাই নাই, ক'ৰবাত গৈছি। দেউতাই এই নাখায় বোলে, চাহ দিব লাগিব। দেউতা ক'ত এই খাবি না তই? হে চাহ খাবি? চাহ আৰু মিঠাই খাবি গৰম পানী এইখান খবর দিছো ভালোকে এইখান আৰু এইফালে আমাৰ বাবু বাগত দি আছে। পাপা খাব না? হা ল কিবা খং উঠছি যে, কিবা খং উঠিছ নেকি? হা বাবুক লৈ কিয় আনছোঁ মিঠাই? বাবু এবাৰ মিঠাই খাই ভাল পায় না। পাবা মিঠাই খা। কিবা খং কৰছ নেকি বাবুক? কি এনে কৰছে যে মাছ নেকি? হা হাইছি নাকত তোলে হাইছি। আৰু এয়া গৰম পানী গিলাচ দেউতাৰ কাৰণে। আমাৰ দেউতাই গেছ হ'ব বুলি ভয় খায়। গেছ হ'ব বুলি নাখ। আৰু এইফালে আমাৰ মায়ে খাই আছে। ভাল হৈছে না? দেউতাই পুৰি আৰু আলু ভাজা এইবিলাক ইমান ভাল নাপায়, সেইকাৰণে এখন পুৰি লৈছোঁ আৰু এইটো মিঠাইটো আৰু চাহ। আৰু এয়া গাইজ মোৰ কাৰণে চাহ, ৰুটি আৰু এয়া আলু ভাজি আৰু মিঠাই এটা লৈছোঁ, তাকে খাওঁ এতিয়া। আজিলৈ আহিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। সৰ্বে ভৱন্তু সুখী নহ, সৰ্বে সন্তু নিৰাময়। ৰাধা কৃষ্ণ।